মই বিৰোধী কথা নকওঁ, মই নিজৰ কথাই ক'ম। নিজে যোৱাকালিও ভাৰতীয় জনতা পাৰ্টি প্ৰতিটো মণ্ডলৰ কৰ্মকৰ্তাসকলৰ লগত বৈঠকত মিলিত হ'লো। খুব নিষ্ঠা সহকাৰে কাম কৰিছে আৰু সন্মিলিত গণশক্তি কৰ্মকৰ্তাসকলৰ লগতো মিলিত হৈছিলো। তেওঁলোকেও কাম কৰি আছে। আজি অসম গণ পৰিষদৰ 4টা মণ্ডল আছে। ইয়াত 5খন পঞ্চায়তৰ কৰ্মকৰ্তা উপস্থিত আছিল, নিৰ্বাচিত প্ৰতিনিধিও আছিল। তেওঁলোকৰ পৰা এটা কাম কৰিয়ে আছে মই জানো। কালি মনোনয়ন পত্ৰ দিম যিহেতু তাৰ আগে তেওঁলোকক দেখা কৰিব, তেওঁলোকৰ পৰা শুভাশীষি ললো আৰু এইকেইটা দিন ভালকে কাম কৰিবৰ কাৰণে কৰিছো। সকলো কিন্তু ঐক্যবদ্ধ হৈছে আপোনাৰ বিৰুদ্ধে এঘূৰি যুঁজিবৰ বাবে সকলোখিনি। এইটো একো নাই, নিৰ্বাচনী যুঁজত যিকোনো প্ৰত্যাহ্বানৰ মুখামুখি হবলৈ আমি প্ৰস্তুত। আৰু বোকাখাতত মই নিজে জানো আৰু আপোনালোকেও দেখিছে কি আছে। শিৱসাগৰ সমষ্টিত কি হ'ব? শিৱসাগৰখন নতুনকৈ চৰ্চা আৰম্ভ হৈছে। চাওঁ, তাত অকণমান পৰিৱেশ পৰিস্থিতিৰ কাৰণে আমি কথা বতৰা পাতি আছো। নাই, আমি এতিয়া একো ক'ব পৰা অৱস্থাত নাই। তেওঁতো নমিনেশ্যন দিছেই, চাই আছো কি কৰিলে, কেনেকে কৰিলে NDA প্ৰাৰ্থী জয়ী হ'ব পাৰে। সেইটো কৌশলে আমাৰ থাকিব। দেৰগাঁও সমষ্টিত আপোনাৰ প্ৰস্তাৱ প্ৰেৰণ কৰিছে ইতিমধ্যে বন্ধুত্বমূলক প্ৰতিদ্বন্দ্বিতা। এইবিলাক আপোনালোকে সোধে আৰু কোনোবা এজন ক'বই। নাই, কালি আকৌ এই চব ঠিক হৈ যাব। কোনো ইয়াত ভাৰতীয় জনতা পাৰ্টি, অসম গণ পৰিষদ, আমাৰ যি মিত্ৰ দল আছে, খুব সুসংহতভাৱে ঐক্যবদ্ধভাৱে নিৰ্বাচনৰ মুখামুখি হ'ব। আজি আৰম্ভণিতে মনৰ দুখত কিবা ক'ব পাৰে কোনোবাই, কিন্তু সেইটো নহয়, নিশ্চিত হওক আপোনালোকে। অন্তত আমাৰ জিলাতটো একেবাৰে নহয়। আৰু অগপ প্ৰাৰ্থী তালিকাখনক লৈ এটা চৰ্চা চলি আছে যে 26 গৰাকীৰ ভিতৰত 13 গৰাকী বিশেষ সম্প্ৰদায়ৰ প্ৰাৰ্থী। আমি বিদেশীহে বিৰোধী। অসম গণ পৰিষদ দল এটা ধৰ্মীয় পক্ষ দল। আমি বিদেশী নাগৰিকৰ বিৰোধী। আমিতো মুছলমান বিৰোধী নহয়। অসম গণ পৰিষদ মুছলমান দল। কিন্তু ভাৰতীয় জনতা পাৰ্টিৰ নিজা আইডিঅলজি আছে, দৰ্শন আছে। অসম গণ পৰিষদৰ নিজা আইডিঅলজি আছে, দৰ্শন আছে। আৰু জনগাঁথনি চাই যিবিলাক সমষ্টি আজি ৰাজ্যখনৰ যিটো জনগাঁথনি, বেলেগ ঠাইত বেলেগ জনগাঁথনি, এই গোটেই দিশবিলাক স্বাভাৱিকতে প্ৰাৰ্থিত্ব প্ৰদান কৰোঁতে চাবলগীয়া। মই বিৰোধী কথা নকওঁ, মই নিজৰ কথাই ক'ম। নিজে যোৱাকালিও ভাৰতীয় জনতা পাৰ্টি প্ৰতিটো মণ্ডলৰ কৰ্মকৰ্তাসকলৰ লগত বৈঠকত মিলিত হ'লো। খুব নিষ্ঠা সহকাৰে কাম কৰিছে আৰু সন্মিলিত গণশক্তি কৰ্মকৰ্তাসকলৰ লগতো মিলিত হৈছিলো। তেওঁলোকেও কাম কৰি আছে। আজি অসম গণ পৰিষদৰ 4টা মণ্ডল আছে। ইয়াত 5খন পঞ্চায়তৰ কৰ্মকৰ্তা উপস্থিত আছিল, নিৰ্বাচিত প্ৰতিনিধিও আছিল। তেওঁলোকৰ পৰা এটা কাম কৰিয়ে আছে মই জানো। কালি মনোনয়ন পত্ৰ দিম যিহেতু তাৰ আগে তেওঁলোকক দেখা কৰিব, তেওঁলোকৰ পৰা শুভাশীষি ললো আৰু এইকেইটা দিন ভালকে কাম কৰিবৰ কাৰণে কৰিছো। সকলো কিন্তু ঐক্যবদ্ধ হৈছে আপোনাৰ বিৰুদ্ধে এঘূৰি যুঁজিবৰ বাবে সকলোখিনি। এইটো একো নাই, নিৰ্বাচনী যুঁজত যিকোনো প্ৰত্যাহ্বানৰ মুখামুখি হবলৈ আমি প্ৰস্তুত। আৰু বোকাখাতত মই নিজে জানো আৰু আপোনালোকেও দেখিছে কি আছে। শিৱসাগৰ সমষ্টিত কি হ'ব? শিৱসাগৰখন নতুনকৈ চৰ্চা আৰম্ভ হৈছে। চাওঁ, তাত অকণমান পৰিৱেশ পৰিস্থিতিৰ কাৰণে আমি কথা বতৰা পাতি আছো। নাই, আমি এতিয়া একো ক'ব পৰা অৱস্থাত নাই। তেওঁতো নমিনেশ্যন দিছেই, চাই আছো কি কৰিলে, কেনেকে কৰিলে NDA প্ৰাৰ্থী জয়ী হ'ব পাৰে। সেইটো কৌশলে আমাৰ থাকিব। দেৰগাঁও সমষ্টিত আপোনাৰ প্ৰস্তাৱ প্ৰেৰণ কৰিছে ইতিমধ্যে বন্ধুত্বমূলক প্ৰতিদ্বন্দ্বিতা। এইবিলাক আপোনালোকে সোধে আৰু কোনোবা এজন ক'বই। নাই, কালি আকৌ এই চব ঠিক হৈ যাব। কোনো ইয়াত ভাৰতীয় জনতা পাৰ্টি, অসম গণ পৰিষদ, আমাৰ যি মিত্ৰ দল আছে, খুব সুসংহতভাৱে ঐক্যবদ্ধভাৱে নিৰ্বাচনৰ মুখামুখি হ'ব। আজি আৰম্ভণিতে মনৰ দুখত কিবা ক'ব পাৰে কোনোবাই, কিন্তু সেইটো নহয়, নিশ্চিত হওক আপোনালোকে। অন্তত আমাৰ জিলাতটো একেবাৰে নহয়। আৰু অগপ প্ৰাৰ্থী তালিকাখনক লৈ এটা চৰ্চা চলি আছে যে 26 গৰাকীৰ ভিতৰত 13 গৰাকী বিশেষ সম্প্ৰদায়ৰ প্ৰাৰ্থী। আমি বিদেশীহে বিৰোধী। অসম গণ পৰিষদ দল এটা ধৰ্মীয় পক্ষ দল। আমি বিদেশী নাগৰিকৰ বিৰোধী। আমিতো মুছলমান বিৰোধী নহয়। অসম গণ পৰিষদ মুছলমান দল। কিন্তু বিজেপি প্ৰাৰ্থীৰ তালিকাখনে সেইটো ভাৰতীয় জনতা পাৰ্টিৰ নিজা আইডিঅলজি আছে, দৰ্শন আছে। অসম গণ পৰিষদৰ নিজা আইডিঅলজি আছে, দৰ্শন আছে। আৰু জনগাঁথনি চাই যিবিলাক সমষ্টি আজি ৰাজ্যখনৰ যিটো জনগাঁথনি, বেলেগ ঠাইত বেলেগ জনগাঁথনি,
এই গোটেই দিশবিলাক স্বাভাৱিকতে প্ৰাৰ্থিত্ব প্ৰদান কৰোঁতে চাবলগীয়া হয়।